আজি ভোট গণনা ইতিমধ্যে ভোট গণনা আৰম্ভ হৈছে ফলাফলো আহিছে কেইবাটাও স্থানৰ ফলাফল ইতিমধ্যে ডিবি নিউজৰ হাতত আহি পৰিছে আপোনালোকক জনাম সমান্তৰালভাৱে উজনি আৰু নামনি অসমৰ কেইবাজনো সংবাদদাতা আমাৰ লৈতে এই প্ৰতিবেদনত থাকিব আৰু বিশেষভাৱে শাসকীয় বিৰোধী কোনে কিমান ভোটত অগ্ৰগতি লাভ কৰিছে এই পঞ্চায়তত কিয়নো এই পঞ্চায়ত আছিল ছেমিফাইনেল আৰু ইয়াৰ পিছতে 26ৰ বিধানসভা নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ হ'ব এই পঞ্চায়তৰ ফলাফল কাৰ ভাগ্য ফুলিল কোনে কিমান ভোটত আগবাঢ়ি আছে কোনে বিজয় উৎসাহ ইতিমধ্যে পালন কৰিছে যদিও বা ইতিমধ্যে পুৱা 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হৈছে কেইবাটাও স্থানৰ ফলাফল ইতিমধ্যে আমাৰ হাতত আহিছে প্ৰথম আমি ব্ৰেকিংত যাব বিচাৰিছো মঙ্গলদৈত হাউলি ছপাই জিলা পৰিষদৰ বিজেপিৰ অগ্ৰগতি মৰিয়নি সমষ্টিৰ আঞ্চলিক পঞ্চায়তত বিজেপিৰ জয়লাভ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈৰ গৃহ পঞ্চায়তত কংগ্ৰেছ শূন্য বিলাসীপাৰা সমষ্টিত বহলপুৰত আঞ্চলিক পঞ্চায়তত বিজেপিৰ প্ৰাৰ্থীৰ জয়লাভ মৰিগাঁৱৰ লাউভুঙা গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী উলিমা লালুঙৰ জয়লাভ এটা ভোটত জয় হয় নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে যোৰহাট সমষ্টিৰ চৰাইবাৰী অঞ্চলত পঞ্চায়তৰ বিজেপিৰ জয়লাভ মৰিয়নি সমষ্টিৰ 15 নং মধ্য নচাৰি গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ ভাইজান ৰবি দাসৰ জয় এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং ডিবি নিউজৰ ডেস্কত ইনজিত হৈছে মঙ্গলদৈ হাউলি ছপাই জিলা পৰিষদৰ বিজেপিৰ অগ্ৰগতি মৰিয়নি সমষ্টিত আঞ্চলিক পঞ্চায়তৰ বিজেপিৰ জয়লাভ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈৰ গৃহ পঞ্চায়তৰ কংগ্ৰেছ শূন্য বিলাসীপাৰা সমষ্টিত বহলপুৰ আঞ্চলিক পঞ্চায়তৰ বিজেপিৰ প্ৰাৰ্থীৰ জয়লাভ মৰিগাঁও লাউভুঙা গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী উৰ্লিমা লালুং জয়লাভ এটা ভোটৰ ব্যৱধানত বিজয় হয় নিৰ্দলীয় প্ৰাৰ্থীগৰাকী যোৰহাট সমষ্টিৰ চৰাইবাৰীত আঞ্চলিক পঞ্চায়তত বিজেপিৰ জয়লাভ মৰিয়নি সমষ্টিত 15 নং মধ্য নচাৰি গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ ভাইজান ৰবি দাসৰ জয় এক প্ৰকাৰ ক'ব পাৰি যে প্ৰায় ফলাফল স্পষ্ট হ'ব আৰু সময়ৰ লগে লগে কেইবাজনো সতীৰ্থ আমাৰ সৈতে ফোন লাইনত থাকিব ইতিমধ্যে মৰিয়নিৰ আমাৰ সতীৰ্থ কৃষ্ণ শৰ্মাৰ সৈতে আমি ফোন লাইনত সংযুক্ত হ'বলৈ চেষ্টা কৰিম মৰিয়নিৰ সামগ্ৰিক পৰিৱেশ কিছু দেখাবলৈ চেষ্টা কৰিম কৃষ্ণ শৰ্মা মৰিয়নিত বৰ্তমান ফলাফল কেনেকুৱা বৰ্তমান মৰিয়নি ভোট গণনা কেন্দ্ৰ এইটো যোৰহাটত হৈ আছে চৰকাৰী বিদ্যালয় আমি তাতে উপস্থিত আছো আমাৰ মৰিয়নি দীপচুৰি জিলা পৰিষদ নকছাৰী তেখেত বৰ্তমান জয়ী হৈছে ভাইজান ৰবিদাস 9 নং ৱাৰ্ড মেম্বাৰ হিচাপে 15 নং মধ্য নকছাৰী গাঁও পঞ্চায়তৰ হয় তেখেতো বৰ্তমান জয়ী হৈছে পল্লৱী দুৱাৰা নকছাৰী 15 নং মধ্য নকছাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য তেখেতো বৰ্তমান জয়ী হৈছে অভিজিত গগৈ 11 নং লাহিং গাঁও পঞ্চায়ত তেখেতো জয়ী হৈছে এই জয় হোৱা প্ৰাৰ্থীবিলাকৰ বিজেপি দলৰ কংগ্ৰেছ দলৰ এই প্ৰাৰ্থীসকলৰ কেণ্ডিডেটবিলাকৰ বিজয় লাভ কৰিছে তেওঁলোকৰ দলসমূহৰ নামটো দীপচুৰি যিজন জিলা পৰিষদ জয়ী হৈছে তেখেত বিজেপি কেণ্ডিডেট হয় আৰু বাকী অভিজিত গগৈ 11 নং লাহিং গাঁও পঞ্চায়তৰ তেখেতসকল ৱাৰ্ড মেম্বাৰ নিৰ্দলীয়ভাৱে খেলিছে ঋতু বুঢ়াগোহাঁই আছে 11 নং লাহিং আঞ্চলিক গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য এপি মেম্বাৰ প্ৰায় জয়ী আমি বিজেপিৰে দেখিছো সংগীতা কৰ্মী 7 নং ৱাৰ্ডৰ 11 নং পূব লাহিং গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ হিচাপে বৰ্তমান এইমাত্ৰ জয়ী ঘোষণা কৰিছে তেখেতক গতিকে প্ৰায় চৰকাৰী পক্ষৰে আছে আৰু বাকী গণনা বৰ্তমান চলি আছে আমি সামগ্ৰিকভাৱে যোৰহাটৰ এই পঞ্চায়তৰ ফলাফল বা পঞ্চায়তৰ নিৰ্বাচন বহু কথাত নিৰ্ভৰ কৰিব আগন্তুক 2026 চনৰ ফলাফলক লৈ সামগ্ৰিকভাৱে যোৰহাটত কেনেকুৱা ফলাফল বিজেপিৰ সংখ্যাগৰিষ্ঠতাত আগবাঢ়িছে পঞ্চায়তত নে কংগ্ৰেছ দলৰো মেজিক চলিছে যোৰহাটত সাংসদ গৌৰৱ গগৈ বিভিন্ন অঞ্চলত সোমাই পৰিছিল যোৰহাটত এই পঞ্চায়ত নিৰ্বাচনত হয় দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰো আপোনাৰ বলমা যিটো পঞ্চায়ত বলমা জিলা পৰিষদ যিটো আছে তাত কংগ্ৰেছৰ আগবাঢ়ি থকা দেখিবলৈ পোৱা গৈছে 1500 ভোটত আগবাঢ়ি আছে আৰু বাকীখিনি ৱাৰ্ড মেম্বাৰসকলৰ কাউণ্টিং চলি আছে বৰ্তমান যোৰহাটতে চলি আছে আমি আপোনাক পৰৱৰ্তী সময়ত আৰু দেখুৱাম কিন্তু
আমি সামগ্ৰিকভাৱে যি দেখিছো বিজেপি চৰকাৰৰ কেণ্ডিডেট সকলে বৰ্তমান আগবাঢ়ি আছে। নিশ্চয়কৈ কৃষ্ণ শৰ্মা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমি সংযুক্ত হ'বলৈ চেষ্টা কৰিম। ইতিমধ্যে কেইবাজনো প্ৰাৰ্থীৰ আপুনি বিজয় লাভ কৰাৰ ফলাফল আপুনি জনালে। আৰু এই মুহূৰ্তত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ লাহোৱাল উন্নয়ন খণ্ড অন্তৰ্গত হালৈধৰি পঞ্চায়তৰ 8 নং ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী জ্যোতিগুৰি বিজয় হৈছে। কেইবাটাও ব্ৰেকিং আহি আছে ইতিমধ্যে। আৰু এই মুহূৰ্তত ডিবি নিউজৰ দৰ্শকসকলক আপুনি জনোৱা মৰিয়নি সমষ্টি নাৰ্চাৰী জিলা পৰিষদত বিজেপি প্ৰাৰ্থী হয় মৰিয়নি বিধানসভা সমষ্টিৰ 1 নং চিন্তামণি গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ বিজয়ী হৈছে বৰ্তমান দীপজ্যোতি শইকীয়া। হয়, তেখেতো বিজেপিৰে প্ৰাৰ্থী। গতিকে সামগ্ৰিকভাৱে আমি যোৰহাট যদি চাওঁ তেতিয়াহ'লে তাত বিজেপিৰ অগ্ৰগতি দেখা পোৱা গৈছে এতিয়া বৰ্তমান। ধন্যবাদ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত আমি সংযুক্ত হ'বলৈ চেষ্টা কৰিম। এই মুহূৰ্তত ডিবি নিউজৰ দৰ্শকসকলক জনাওঁ যে যোৰহাটত সামগ্ৰিকভাৱে এতিয়া ফলাফল যদি চাওঁ তেতিয়াহ'লে ZPCৰ পৰা আৰম্ভ কৰি ৱাৰ্ড মেম্বাৰলৈকে তেতিয়াহ'লে দেখোঁ বিজেপিৰ ফলাফল ভাল। আৰু এই মুহূৰ্তত ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন তথা কেবিনেট মন্ত্ৰীৰ মন্তব্য আমাৰ তাত আহি পৰিছে, শুনাই লৈছোঁ। কি কয় এই পঞ্চায়তৰ ফলাফলক লৈ? পঞ্চায়তৰ যি নিৰ্বাচনৰ ফলাফল ওলাইছে এই ফলাফলত অতি সুন্দৰভাৱে ফলাফল লাভ কৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে আমি আজি লাভ কৰিছোঁ। আপুনি আজি যিমানখিনি চাইছে, আজি আমি হিলৈধাৰী পঞ্চায়ত হওক, ৰজাভেটা পঞ্চায়ত হওক, আজি মোহনবাৰী পঞ্চায়ত আমি চুইপ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ সকলো সদস্যই যিখিনি ৰিজাল্ট এতিয়ালৈকে ওলালে প্ৰত্যেকটো সদস্যই আমাৰ জয়লাভ কৰিছে। জ্যোতি গুৰুং ডাঙৰীয়ানীয়েও তেওঁ লাভ কৰিছে। তেওঁ এটা মেম্বাৰত 600-700 ভোটৰ ভিতৰতে 500তকৈ অধিক ভোট পাই তেওঁ জিকিবলৈ সক্ষম হৈছে আমাৰ তেওঁৰ যিটো ৱাৰ্ডত। আৰু এই কথাটোত এটা মই আপোনালোকক কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই যিটো মেকানিজিম, পঞ্চায়তৰ মেকানিজিমটোত যি ধৰণেৰে আমি সোমাই গৈছোঁ, আমি প্ৰত্যেকেই সুন্দৰভাৱে এটা ব্যৱস্থা হাতত লৈছোঁ, যিটো ব্যৱস্থাই এই অঞ্চলবিলাকক উন্নয়ন কৰাৰ ক্ষেত্ৰত ৰাইজ যথেষ্ট সন্তুষ্টি লাভ কৰিছে। আৰু এই সন্তুষ্টি লাভৰ ফলাফল আজিৰ দিনটোত আপুনি গধূলিলৈকে দেখিব 99.9% সিটত আমাৰ সকলোখিনি কেণ্ডিডেটে জয়লাভ কৰিব। আৰু মই ভাবোঁ, মই সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু যিসকলে প্ৰতিদ্বন্দ্বিতা কৰিছে, কোনোবাই হাৰিছে জিকিছে কোনৰ, যে আহক আমি সকলোৱে মিলি অসমখন আমি ভাৰতবৰ্ষৰ ভিতৰত 3খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰলৈ লৈ যোৱাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ সকলো দলৰ কাৰ্যকৰ্তাকে জনাইছোঁ, আহক আমাৰ লগত মিলি আমি আগবাঢ়ি লৈ যাব পাৰোঁ। আৰু কাৰ্যকৰ্তা যিসকলে জিকিছে, যিসকলে আজি জয়লাভ কৰিছে, সেইসকলকো মই কৈছোঁ যে আহক, খুব দৃঢ়তাৰে ৰাইজে আপোনালোকক আশীৰ্বাদ দিছে। এই আশীৰ্বাদৰ বাবে আপোনালোকে জয়লাভ কৰিছে আৰু আপোনালোকে ৰাইজৰ হৈ কাম কৰিব লাগিব। এইটোৱে এটা প্ৰতিজ্ঞা লৈ আজিৰ পৰাই আপোনালোকে ৰাইজৰ সেৱাত ব্ৰতী হওক। মই কৈছোঁ, আমাৰ এতিয়া চাওক ইমানখিনি আমি মেম্বাৰ জিকিলোঁ, যিখিনি ওলাইছে ৰিজাল্ট, জিলা আমাৰ AP মেম্বাৰো আমি জিকিছোঁ, কিন্তু আমি কোনো ধৰণৰ কৰা নাই। মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো নিৰ্দেশ, যিটো আহ্বান, সেই আহ্বানক আমি সমৰ্থন কৰিছোঁ। আৰু আমি কৈছোঁ যে এইখিনি কৰিব নালাগে, কাৰণ যিহেতু ইয়াৰ পৰা আমাৰ পশ্চিম অঞ্চলত আমাৰ যুদ্ধ চলি আছে বা বৰ্তমান যুদ্ধ বিৰতি হৈছে, কিন্তু আমি সেইখিনি কথা মনত উপলব্ধি কৰি আমি সকলোৰে দেশখনৰ প্ৰতি থকা শ্ৰদ্ধা, দেশখনৰ প্ৰতি থকা দায়িত্ব আমি সুচাৰুৰূপে পালন কৰিবৰ কাৰণে যি আহ্বান মুখ্যমন্ত্ৰী মহোদয় দিছে, ময়ো সকলো সদস্যকে মই আহ্বান জনাইছোঁ যাতে কোনো ধৰণৰ আনন্দ উল্লাস এই সময়ত কৰিব নালাগে। যেতিয়া সময় হ'ব, আমি সময় সাপেক্ষে আমাৰ ফালৰ পৰা আমি যিখিনি কাম কৰিব লাগে সেইখিনি কাম আমি কৰি যাম। এতিয়া মানে মোৰ মাইজনবাসীক বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ। তেওঁলোকে মোক ইমান আগবঢ়াই কিনে আজি জয়লাভ কৰোৱালে, সেই ধন্যবাদ মহোদয় বহুত বহুত ধন্যবাদ যে তেওঁ মোক সুযোগটো দিলে যে মই সমাজ সেৱা কিবা এটা কৰি আগবঢ়াব পাৰোঁ সমাজলৈ। এয়া আছিলে ডিব্ৰুগড়ৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকনৰ মন্তব্য। তেখেতৰ লগতে বিজয় প্ৰাৰ্থীগৰাকীয়েও মন্তব্য কৰিলে আৰু সামগ্ৰিকভাৱে এতিয়া দেখা পোৱা গৈছে তেখেতে বিজেপিৰ ভাল ফলাফল হ'ব বুলি উল্লেখ কৰিছে। ডিব্ৰুগড়ৰ আমাৰ সতীৰ্থ আইনুল আহমেদৰ সৈতে ফোন সংযুক্ত হ'বলৈ চেষ্টা কৰিম। আইনুল, আপুনি শুনা পাইছে?
আইনুল আহমেদৰ সৈতে ফোনত সংযুক্ত হৈছো যে সামগ্ৰিকভাৱে ডিব্ৰুগড়ত এতিয়া ফলাফল কেনেকুৱা কোনে কিমান আগবাঢ়ি আছে আৰু ফলাফল কেনেকুৱা ধৰণে আগবাঢ়িছে হয় নব ডিব্ৰুগড় পলিটেকনিকত মই উপস্থিত আছো ইয়াত বিশেষকৈ ইমান এতিয়ালৈকে বৰ্তমান কোনো ধৰণৰ বিশেষ ফলাফল ওলোৱা নাই কিন্তু ক'ব লাগিব যে ডিব্ৰুগড়ৰ যি 11টা জিলা পৰিষদ 11টা জিলা পৰিষদতে আপোনাৰ বিজেপি আগবাঢ়ি আছে প্ৰথম পৰ্যায়ে আপোনাৰ ভোট গণনাটো এতিয়া সমাপ্ত হৈছে দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে প্ৰথম পৰ্যায়ত অগ্ৰগতি কেনেকুৱা প্ৰাৰ্থীসকলৰ প্ৰথম পৰ্যায়ত অগ্ৰগতি ভাল বিজেপিৰে ভাল আছিলে আৰু এগৰাকী আপোনাৰ নিৰ্দলীয় প্ৰাৰ্থী আছে জ্যোতি গুৰুং বুলি তেখেতে ইতিমধ্যে তেখেত জয়ী হৈছে বুলি আমি গম পাইছো আৰু লগতে এই কথা আমাক ডিব্ৰুগড় বিধায়কগৰাকীয়েও জনাইছে আৰু দ্বিতীয় পৰ্যায়ৰ ভোট গণনা ইতিমধ্যে চলি আছে আমি পৰৱৰ্তী পৰ্যায়ত জানিবলৈ চেষ্টা কৰিম এতিয়ালৈকে ফলাফল স্পষ্ট হোৱা নাই এগৰাকী প্ৰাৰ্থীৰ ফলাফল ইতিমধ্যে স্পষ্ট হৈছে নিৰ্দলীয় প্ৰাৰ্থী ইতিমধ্যে আপুনি উল্লেখ কৰিছে ইয়াৰ উপৰিও ফলাফলত অগ্ৰগতিৰ লিষ্টখন আপোনাৰ লগত আছে নেকি কিমান ভোটত কোনে আগবাঢ়ি আছে জেডপিচিৰ ফলাফল কেনেকুৱা জিলা পৰিষদত কোনে শেষ হাঁহি মাৰিব পাৰিব বা কাৰ ভাগ্য খুলিব সামগ্ৰিক যদি ফলাফলটো আপোনাৰ হাতত আছে জনাব হয় নম্বৰ বৰ্তমান দেখিব পাইছো যে জেডপিচিৰ যি এটা অগ্ৰগতি ভোট গণনাৰ যি প্ৰক্ৰিয়া তাত 11টা জিলা পৰিষদ আছে 11টা জিলা পৰিষদতে বৰ্তমান মই দেখিছো যে দেখিব পাইছো তাত বিজেপি আগবাঢ়ি আছে এতিয়া পৰৱৰ্তী পৰ্যায়ত দেখিব পাৰি দ্বিতীয়বাৰলৈ কি হয় তৃতীয়বাৰলৈ কি হয় তাৰ পাছৰ প্ৰক্ৰিয়া মানে সম্পূৰ্ণভাৱে জনাব পাৰিম কিন্তু 11টা যি জিলা পৰিষদ আছে 11টা জিলা পৰিষদতে ডিব্ৰুগড়ৰ বিজেপি আগবাঢ়ি আছে ইমানখিনি মই গম পাইছো নিশ্চয়কৈ আইনুল আহমেদ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো পৰৱৰ্তী পৰ্যায়ত আপোনাৰ সৈতে সংযুক্ত হ'ম এয়া ডিব্ৰুগড়ৰ সামগ্ৰিক ফলাফল কথা উল্লেখ কৰিছে আইনুল আহমেদে উল্লেখ কৰিছে যে প্ৰথম ৰাউণ্ডৰ ইতিমধ্যে ফলাফল সমাপ্ত হৈছে ভোট গণনা সমাপ্ত হৈছে আৰু প্ৰথম ৰাউণ্ডত 11টাকৈ সমষ্টিত জেডপিচিত বিশেষভাৱে বিজেপিৰ অগ্ৰগতিৰ কথা উল্লেখ কৰিছে সমান্তৰালভাৱে এই মুহূৰ্তত ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ মন্তব্য আমাৰ হাতত আহি পৰিছে শুনালিছো কি কয় তেখেতে পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে শুনালিছো আমাৰ আজি পঞ্চায়ত শিৱসাগৰৰ পৰা ফিৰোজ খানৰ সৈতে আমাৰ সতীৰ্থ হ'ল আৰু ফাৰ্ষ্ট ৰাউণ্ডৰ কাউণ্টিং আমাৰ গোটেইকেইটা চেণ্টাৰ আমাৰ ডিব্ৰুগড় জিলাত 5টা লোকেশ্যনত কাউণ্টিং হৈ আছে গোটেইকেইটা চেণ্টাৰত ফাৰ্ষ্ট ৰাউণ্ডৰ কাউণ্টিং চলি আছে আৰু এটলিষ্ট 1 আৱাৰ মানত আমাৰ ফাৰ্ষ্ট ৰাউণ্ড শেষ হ'ব তেতিয়া আমি আপোনালোকক আৰু ডিটেইলছ জনাব পাৰিম সকলোতে পিচফুলি কাউণ্টিং চলি আছে কাউণ্টিং এজেণ্টসকল আমাৰ পলিটিকেল পাৰ্টি আৰু কেণ্ডিডেটৰ যিসকল এজেণ্ট আছে তেওঁলোকো উপস্থিত হৈছে লগতে আমাৰ বক্সেছখিনি অ'পেন কৰি ধুনীয়াকৈ কাউণ্টিং হৈ আছে কিমান সময় পৰ্যন্ত এই কাউণ্টিং চলাৰ সম্ভাৱনা আছে আমাৰ 3 ৰাউণ্ডছ আছে ডিব্ৰুগড় জিলাত গোটেই যিকেইখন চেণ্টাৰ আছে সকলোতে মেক্সিমাম 3 ৰাউণ্ডছ আছে ক'ৰবাত কিছুমান হলত 2 ৰাউণ্ডছো আছে বেছড অন নাম্বাৰ অফ পলিং ষ্টেচন আৰু হলৰ টেবুলৰ যি নাম্বাৰছ আছে সেইখিনিৰ ওপৰত ডিপেণ্ড কৰি চ' মই ভাবোঁ ইভিনিং 6 to 7ৰ ভিতৰত আমাৰ ফাইনেল কাউণ্টিং ৰাউণ্ড খতম হৈ যাব সমজিলাসমূহতো আমাৰ ডিব্ৰুগড় হেডকোৱাৰ্টাৰৰ বাহিৰে 4টা সমজিলা আছে সেই 4টা সমজিলাতো কাউণ্টিং চলি আছে টিংখঙত আমাৰ টিংখং কলেজত চলি আছে দুলীয়াজানত দুলীয়াজান কলেজত খোৱাঙত খোৱাং কলেজত চলি আছে আৰু আমাৰ বাকী ডিব্ৰুগড় হেডকোৱাৰ্টাৰৰ আমাৰ ইয়াতে লাহোৱালত কাউণ্টিং হৈ আছে চ' মই ভাবোঁ যে আজি আমাৰ এই গোটেই কাউণ্টিং ব্যৱস্থাটো ধুনীয়াকৈ হৈ যাব ইভেন নাহৰকটীয়াতো আমাৰ নাহৰকটীয়া কলেজৰ আৰ্লি মৰ্ণিং 8টা বজাতে আমাৰ ষ্টাৰ্ট হৈ গৈছে ফলাফলসমূহ আজিয়ে ঘোষণা হ'ব কাৰণ আমাৰ লাষ্ট ৰাউণ্ড যেতিয়া শেষ হ'ব তাৰপিছত আমি গোটেই ফলাফলখিনি ফাইনেল ঘোষণা কৰিব পাৰিম ইতিমধ্যে ভোট গণনাৰ ফলাফল সম্পূৰ্ণ হৈছে আৰু কেইবাটাও স্থানৰ ফলাফল ইতিমধ্যে আমাৰ মাজত আহি পৰিছে আৰু আমি সতীৰ্থসকলৰ সৈতে সংযুক্ত হৈ আছোঁ আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে কেনেধৰণে অগ্ৰগতি লাভ কৰিছে যোৰহাটৰ কথা উল্লেখ কৰিলে ইতিমধ্যে মৰিয়নিৰ আমাৰ সতীৰ্থ কৃষ্ণ শৰ্মাই য'ত উল্লেখ কৰিছে যে বিজেপিৰ অগ্ৰগতি সামগ্ৰিকভাৱে মৰিয়নিত ভাল বুলি উল্লেখ কৰিছে যোৰহাটত সামগ্ৰিকভাৱে আনহাতে ডিব্ৰুগড়ৰ পৰিৱেশ ফাৰ্ষ্ট ৰাউণ্ডৰ ফলাফল ইতিমধ্যে ওলাইছে আৰু কিছু সময়ৰ পিছত গম পোৱা যাব আৰু এই মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছোঁ শিৱসাগৰ আমাৰ সতীৰ্থ ফিৰোজ খানৰ সৈতে ফিৰোজ বৰ্তমান শিৱসাগৰত কেনেকুৱা ধৰণৰ ফলাফল এইবাৰ অখিল গগৈ বিশেষভাৱে 26ৰ বাবে এই নিৰ্বাচন ছেমিফাইনেল বুলি উল্লেখ কৰিছিলে শিৱসাগৰত সামগ্ৰিকভাৱে ফলাফল কেনেকুৱা হয় নৱজ্যোতি যিহেতু শিৱসাগৰত আজি পুৱা 7:30 বজাৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ কাম আৰম্ভ হ'ব বুলি কৈছিলে কিন্তু 7:30 বজাৰ পৰিৱৰ্তে প্ৰায় 8:30 বজাত ভোট গণনাৰ কাম আৰম্ভ হ'ল শিৱসাগৰ জিলাখনত সামগ্ৰিক যদি এটা পৰিৱেশ বৰ্তমান তাৰমানে এখন তিনিকোণীয়া যুঁজ চলি আছে তিনিকোণীয়া যুঁজ কংগ্ৰেছ
এজিপি ৰাইজৰ দল আৰু আপোনাৰ বিজেপি যদিও তিনিকোণীয়া যুঁজটোত কিন্তু কংগ্ৰেছে বহুত দূৰত আছে বিজেপি আৰু ৰাইজৰ দলকে কংগ্ৰেছ বহুত দূৰত আছে মই যদি সামগ্ৰিক এটা তথ্য যদি ক'ব বিচাৰো তেতিয়াহ'লে শিৱসাগৰ জিলাখনত তিনিটা বিধানসভা সমষ্টি আছে এটা হৈ গ'ল শিৱসাগৰ সদৰটো নাজিৰা আৰু ডিমৌ এই তিনিটা বিধানসভা সমষ্টি আছে তিনিটা বিধানসভা সমষ্টি আপোনাৰ হৈ গ'ল 82খন গাঁও পঞ্চায়ত আছে এই 82খন গাঁও পঞ্চায়তৰ ভিতৰত আপোনাৰ মুঠ ভোটাৰ হৈ গ'ল 5,03,683টা ইয়াত যদি মই আপোনাৰ তথ্য দেখাব যাওঁ তেতিয়াহ'লে আপোনাৰ শিৱসাগৰ যিটো সদৰ বিধানসভা সমষ্টি ইয়াত আছে 1,74,617 গৰাকী ভোটাৰ নাজিৰা সমজিলা সমষ্টিটোত আছে 1,57,418 গৰাকী ভোটাৰ আৰু ডিমৌ সমষ্টিটো আছে 1,71,648 গৰাকী ভোটাৰ যেতিয়া ভোট পুলিং হৈছিলে পুলিং হওঁতে শিৱসাগৰ পুলিং হৈছিলে 174,000 ভিতৰত 1,29,092টা ভোট পুল হৈছিলে 1,74,000 বিপৰীতে আৰু নাজিৰাত হৈছিলে আপোনাৰ 1,57,000 বিপৰীতে 1,19,363টা ভোট পুলিং হৈছিলে আৰু ডিমৌত 1,71,000 বিপৰীতে 1,27,000 ভোট পুলিং হৈছিলে জিলাখনত মুঠ ভোট পুলিং হ'ল 3,74,298টা যিহেতু মুঠ ভোট আছিলে 5,03,683টা ইয়াত গোটেই যদি আমি ভোটৰ পাৰ্চেণ্টেজটো চাওঁ তেতিয়াহ'লে শিৱসাগৰ তিনিটা বিধানসভা সমষ্টিত 74.71% ভোটদান সাব্যস্ত কৰিছিলে আৰু এই শিৱসাগৰ জিলাখনৰ তিনিটা বিধানসভা সমষ্টি শিৱসাগৰ ডিমৌ আৰু নাজিৰাত 12টা জিলা পৰিষদ সমষ্টি আছে আৰু প্ৰত্যেকৰে 4টাকৈ জিলা পৰিষদ সমষ্টি আছে আৰু এই জিলা পৰিষদ 12টা জিলা পৰিষদ সমষ্টিত 37 গৰাকী জিলা পৰিষদৰ মেম্বাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে কংগ্ৰেছ এজিপি বিজেপি আৰু ৰাইজৰ দল 37 গৰাকী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে ইয়াৰ লগতে আপোনাৰ আঞ্চলিক পঞ্চায়ত আছে আঞ্চলিক পঞ্চায়তৰ আপোনাৰ 216 গৰাকী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে 216 গৰাকী ইয়াৰ সমান্তৰালভাৱে আপোনাৰ শিৱসাগৰ জিলাখনত আছে 820টা ৱাৰ্ড 820টা ৱাৰ্ডত আপোনাৰ 2038 গৰাকী ৱাৰ্ড সদস্যই আপোনাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সামগ্ৰিকভাৱে তাৰমানে ইয়াত আৰু এটা কথা মানে কি হ'ল গোটেই শিৱসাগৰ জিলাখনত যি ধৰণে ভবা যায় তাৰমানে কংগ্ৰেছৰ যিটো ভূমিকা আছিলে কংগ্ৰেছৰ ভূমিকাটো অতিকৈ দুৰ্বল তাৰমানে তেওঁলোকে পঞ্চায়ত নিৰ্বাচনটো খেলিলে আৰু তেওঁলোকৰ কোনো ষ্ট্ৰেটেজি নাই আৰু কোনো মেকানিজম নাই ষ্ট্ৰেটেজি নোহোৱাকৈ মুঠতে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিলে আৰু প্ৰতিদ্বন্দ্বিতা কৰি তেওঁলোকৰ যিবিলাক আপোনাৰ ডাঙৰ নেতা আছিলে সেই চব প্ৰদেশ কংগ্ৰেছৰ হওক বা আপোনাৰ প্ৰাক্তন মন্ত্ৰী তেওঁলোকে কোনো তাৰমানে এই পঞ্চায়তসমূহত আপোনাৰ নিৰ্বাচনী প্ৰচাৰ নচলালে তাৰ বিপৰীতে কিন্তু আপুনি অখিল গগৈ প্ৰত্যক্ষভাৱে নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি ৰামেশ্বৰ তলিৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে হিমন্ত বিশ্ব শৰ্মালৈকে শিৱসাগৰ জিলাখনত তেওঁলোকে নিৰ্বাচনী এটা সাংঘাতিক প্ৰচাৰ চলালে তাৰ বিপৰীতে নিস্তব্ধ হৈ থাকিল কংগ্ৰেছৰ জিলা পৰ্যায়ৰ যিবিলাক সভাপতি আছিলে তেওঁলোকেও তাৰমানে গাঁও লেভেলত আপোনাৰ ৱাৰ্ড লেভেলত কোনো ধৰণৰ সাংগঠনিক সভা কৰিব নোৱাৰিলে আজি যি 2-এটা ৱাৰ্ড মেম্বাৰ জিকিছে এতিয়ালৈকে আপোনাৰ জিলা পৰিষদৰ কোনো সিদ্ধান্ত হোৱা নাই বা আঞ্চলিক পঞ্চায়ত হোৱা নাই কিন্তু ৱাৰ্ড মেম্বাৰ জিকিছে যিকেইটা ৱাৰ্ড মেম্বাৰ কংগ্ৰেছৰ সমৰ্থনত জিকিছে সেইকেইটাই নিজৰ কেপাবিলিটিৰ ওপৰতে জিকিছে কোনো কংগ্ৰেছ জিলা কংগ্ৰেছ বা প্ৰদেশ কংগ্ৰেছৰ কোনো পোনপটীয়া হাত নাই কিন্তু এতিয়া ফলাফলসমূহ স্পষ্ট হৈ পৰিছে শিৱসাগৰ জিলাৰ 3টাকৈ বিধানসভা সমষ্টিৰ আৰু আপুনি ক'ব বিচাৰিছে যে সামগ্ৰিকভাৱে ধাৰণা কংগ্ৰেছ যে ভাল ফলাফল কৰিব পাৰিলেহেঁতেন যদিহে তেওঁলোকৰ শীৰ্ষ পৰ্যায়ৰ নেতাই যেনেধৰণে বিজেপি অথবা ৰাইজৰ দলৰ অখিল গগৈ যেনেধৰণে নিৰ্বাচনী পৰ্যায়ত তৃণমূললৈকে গৈ নামি পৰিছিল আৰু তাৰ ফলাফল এতিয়া স্পষ্ট ৰূপত দেখা পাব গৈছে সামগ্ৰিকভাৱে আপুনি ক'লে যে 3টাকৈ বিধানসভা সমষ্টিত বিজেপি আৰু ৰাইজৰ দলৰ এটা ভাল ফলাফল হ'ব বুলি উল্লেখ কৰিছে কংগ্ৰেছ ক'ৰবাত দূৰত গুচি গ'ল কংগ্ৰেছ যেন শিৱসাগৰৰ পৰা নাইকিয়া হোৱাৰ দিশে গতি কৰিছে কাৰণ এই পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফলসমূহ এতিয়া ৰাইজে দিছে আৰু এই ফলাফলসমূহ কিন্তু 26ৰ বিধানসভা নিৰ্বাচনত বহু কথাই নিৰ্ভৰ কৰিব নহয় জানো ফিৰোজ আৰু ইণ্টাৰেষ্টিং কথা মানে চাওক আপোনাৰ নৱজ্যোতি শিৱসাগৰ প্ৰথমবাৰৰ বাবে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে নিৰ্বাচনত অৱতীৰ্ণ হৈছে তেওঁলোকৰ কোনো পূৰ্বৰ কোনো ভেটি নাই কিন্তু তেওঁলোকে এটা ভেটি ক্ৰিয়েট কৰিবলৈ সমৰ্থন শিৱসাগৰ জিলাখনৰ লগতে উজনি অসমত কিন্তু কংগ্ৰেছে নিজৰ আধিপত্য যিটো আপোনাৰ দীৰ্ঘদিনীয়া আধিপত্য ভোট বেংক আছে ইয়াক কিন্তু ৰখাব নোৱাৰিলে ৰাইজৰ দল বা বিজেপিয়ে ইয়াক নিজৰ দলে আকৃষ্ট কৰিবলৈ সক্ষম হ'ল তাৰ বিপৰীতে
কিবা ফলাফল আপোনাৰ তাত আহি পৰিছে নেকি কোনোবা প্ৰাৰ্থী বিজয় লাভ কৰা ৰাইজৰ দলৰ হওক বা অসম জাতীয় পৰিষদ বা বিজেপিৰ তৰফৰ পৰা কোনোবা প্ৰাৰ্থীৰ নাম আপোনাৰ তাত আহি পৰিছে নেকি এই মুহূৰ্তত নাই এতিয়ালৈকে আপোনাৰ জিলা পৰিষদৰ কাউন্সিলৰ আছে কিন্তু ৱাৰ্ড মেম্বাৰবিলাক কংগ্ৰেছৰ জিকিছে বিজেপিৰ জিকিছে ৰাইজৰ দলৰ জিকিছে কোনোবা পঞ্চায়ত আৰু প্ৰচিডিউৰটো বহুত লেহেমা হৈছে ইয়াৰ মাজতে এটা সাংঘাতিক কথা এটা মই ডিবি নিউজৰ সমুদ্ৰ জনাব বিচাৰোঁ যিহেতু পুৰা এমাহ ধৰি ডক্টৰ পৰিধি শৰ্মাই গোটেই অসমত এটা চৰ্চিত বিষয় আছিলে আৰু অসমৰ ইণ্টেলিজেন্সৰ পৰা অসম চৰকাৰলৈকে এই পৰিধি শৰ্মাৰ সংযুক্ত বিচাৰি গৈছে কিন্তু গুৰুত্বপূৰ্ণ কথা কি পৰিধি শৰ্মা শিৱসাগৰ জিলাৰ দিখৌমুখ যিটো গাঁও পঞ্চায়ত তাই 6 নং ৱাৰ্ডৰ পৰা তেওঁ কংগ্ৰেছৰ সমৰ্থনত প্ৰতিদ্বন্দ্বিতা আগবাঢ়িছে কিন্তু পৰিধি শৰ্মা ধ্ৰুৱজ্যোতি শইকীয়া তেওঁ জয়ী হ'ল সেইটো এটা সাংঘাতিক কথা যিহেতু যিগৰাকী পুৰুষক লৈছিলে অসমৰ সংবাদ মাধ্যমে ইমান ধৰা তোলফাৰ চলাইছিলে তেওঁ কিন্তু এই পঞ্চায়ত নিৰ্বাচনত জয়ী হ'বলৈ সক্ষম নহয় নৱজ্যোতি নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ফিৰোজ খান পৰৱৰ্তী পৰ্যায়ত আমি আপোনাৰ লগত সংযুক্ত হ'ম আৰু জানিব চেষ্টা কৰিম যে সামগ্ৰিকভাৱে ফলাফল কি হৈছে কি উজনি কি নামনি প্ৰতিটো স্থানত আমাৰ সতীৰ্থ আছে আপোনালোকে আঁতৰি নাযাব ডিবি নিউজ চাই থাকক নামখলাত আমাৰ সতীৰ্থ দৰং জিলাৰ নামখলাত আমাৰ সতীৰ্থ দীপেন ডেকাও আমাৰ মাজত উপস্থিত আছে দীপেন ডেকা আপোনাৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম দীপেন কেনেকুৱা পৰিৱেশ দেখাব পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰু বৰ্তমান উপস্থিত আছোঁ মই চিপাঝাৰ মহাবিদ্যালয়ৰ চৌহদত আৰু প্ৰথমবাৰৰ বাবে চিপাঝাৰ সম যি কাৰ্যালয় আছে এই কাৰ্যালয়ৰ অন্তৰ্গত চিপাঝাৰ মহাবিদ্যালয়ত ৰাখি থোৱা ভোট বাকচসমূহ ইতিমধ্যে টেবুলে গৈছে যদিও এতিয়ালৈকে ভোট গণনা কৰিবৰ কাৰণে তেখেতসকলে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু ইতিমধ্যে খবৰ আহিছে দেওমণি টেঙাবাৰী পোষ্টেল ভোটৰ কিছু ফলাফল আমাৰ হাতত আহি পৰিছে দেওমণি টেঙাবাৰী পোষ্টেলৰ যি ফলাফল বিজেপিয়ে 23টা কংগ্ৰেছ দলে 4টা আৰু পাথৰিঘাট দুনি জিলা পৰিষদৰ যি বিজেপি দল আছে তেখেতসকলৰ পাইছে 7টা কংগ্ৰেছে 1টা বদলগুৰি জিলা ডুমুনিচুকি জিলা পৰিষদৰ বিজেপি দলে 15টা আৰু কংগ্ৰেছে 3টা ভোট তেখেতসকলে লাভ কৰিছে পোষ্টেল ভোটৰ যি গণনা কৰিছে আৰু মোৰ সহযোগে দেখুৱাইছে কিছু পৰিৱেশ কিছু ব্যক্তি কলেজৰ চৌহদতে জিৰণি লোৱা পৰিলক্ষিত হৈছে মোৰ সহযোগে দেখুৱাইছে কিছু পৰিৱেশ এগৰাকী ব্যক্তিৰ পৰা জানিব বিচাৰিছোঁ কেনেকুৱা হয় নমস্কাৰ প্ৰথম কথা হ'ল এতিয়া যি ভাৰত পাকিস্তানৰ যুদ্ধ চলি আছে তাতে আমি শংকিত হৈ আছোঁ কিন্তু আজি যিটো বতৰৰ বিধি পথালি দিছে এই বিধি পথালিটোৰ কাৰণে আচলতে আমাৰ যিটো কাউণ্টিঙৰ ব্যৱস্থা এই কাউণ্টিঙৰ ব্যৱস্থাটো অকণমান দেৰি হৈ আছে মানে সেইটো কাৰণে আমাৰ অকণমান বেয়া লাগি আছে এনে বাকী আমাৰ নিৰ্বাচনী যিটো প্ৰক্ৰিয়া হৈছে কাউণ্টিং প্ৰক্ৰিয়া বৰ সুন্দৰভাৱে আৰম্ভ হৈছে বৰ্তমান প্ৰথমবাৰৰ বাবে সম জিলাৰ যি ভোট গণনা চলি আছে কেনেকুৱা বাৰু এইটোত বৰ ভাল লাগিছে যিহেতু আমাৰ পৰিসৰটো কমি যোৱাৰ কাৰণে আমাৰ যিখিনি আমাৰ ট্ৰেফিক জাম হ'ব লাগে সেই জামটো আমি কিছু কম পাইছোঁ গতিকে আমি ৰাইজ উপকৃত হৈছোঁ বা আমি প্ৰাৰ্থীসকল আমি উপকৃত হৈছোঁ আমি সম জিলা হোৱাৰ কাৰণে ধন্যবাদ থাকিলে আৰু আন এগৰাকী ব্যক্তি আছে কেনেকুৱা সম জিলাৰ প্ৰথমবাৰৰ কাৰণে ইয়াতে ভোট গণনা আৰম্ভ কৰিছে চিপাঝাৰ মহাবিদ্যালয়ত চিপাঝাৰ সমষ্টিটোত কেনেকুৱা এইটো আমি দৰং জিলা দৰংবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ তাতকৈ গৌৰৱ অনুভৱ কৰিবলগীয়া বিষয় হৈছে আমি চিপাঝাৰ সমষ্টিৰ ব্যক্তি চিপাঝাৰ সমজিলা প্ৰথম সমজিলা যিহেতুকে গঠন হৈছে আৰু এই চিপাঝাৰ সমজিলাত এইবাৰ পঞ্চায়ত নিৰ্বাচনত ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে আচলতে আমি সঁচাকৈয়ে গৌৰৱান্বিত এইকাৰণে গৌৰৱান্বিত যথেষ্ট মানে এটা পৰিশীলিত পৰিৱেশ সুন্দৰ পৰিৱেশ কোনো যান জঁটৰ পৰিৱেশ ইয়াত নাই আৰু আটাইতকৈ আমি আশা ৰাখিছোঁ এইবাৰ বিজেপিৰ সপক্ষে চবে ভোটদান কৰিছে এই কথাটো আমি সঁচাকৈ বৰ ভাল পাইছোঁ যিহেতুকে আমি পাথৰিঘাট দুনি জিলা পৰিষদৰ এগৰাকী ব্যক্তি আৰু বিধায়কগৰাকীৰ গ্ৰাছৰুট লেভেলৰ পৰা মানুহৰ লগত যিটো সম্পৰ্ক কাম কৰা যিটো মানে এটা মানসিকতা এই মানসিকতা সকলোৱে আদৰি লৈছে আৰু তাৰ ফলশ্ৰুতিতে সকলোৱে বিজেপিৰ সপক্ষে ভোটদান কৰিছে ধন্যবাদ থাকিলে আচলতে কিছু সময়ৰ আগতে ধাৰাসাৰ বৰষুণৰ ফলত যি পৰিৱেশ বিনষ্ট কৰা বুলি তেখেতসকলে উল্লেখ কৰিছে মোৰ তাৰে কিছু দৃশ্যাংশ দেখুৱাইছে ইতিমধ্যে মূল গেটতে চিপাঝাৰ মহাবিদ্যালয়ৰ মূল গেটতে পানী কিছু পৰিৱেশ দেখুৱাইছে মোৰ সহযোগীয়ে আৰু এই যি ভোট গণনা এই ভোট গণনাৰ কিছু খা খবৰ ডিবি নিউজৰ দৰ্শকসকলক পৰৱৰ্তী সময়তে আমি দেখুৱাই থাকিম চিপাঝাৰৰ পৰা দীপেন ডেকা ডিবি নিউজ ধন্যবাদ জনাইছোঁ দীপেন ডেকাক ইতিমধ্যে চিপাঝাৰৰ পৰা ভোট কেন্দ্ৰৰ পৰা দীপেন ডেকাই জনাইছে ভোট গ্ৰহণ কিছু লেহেমীয়া হোৱাৰ কথা উল্লেখ কৰিছে ক্ষমা কৰিব ভোট গণনা কিছু লেহেমীয়া হোৱাৰ কথা উল্লেখ কৰিছে দৰং জিলাৰে মঙলদৈত আমাৰ সতীৰ্থ প্ৰবীণ বৰুৱাও আছে প্ৰবীণ বৰুৱাৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম ফোন লাইনত আৰু জানিব চেষ্টা কৰিম তাৰ সামগ্ৰিক পৰিৱেশ ডিবিনিউজৰ দৰ্শকসকলক জনাই আছোঁ সামগ্ৰিকভাৱে আজিৰ দিনটোৰ ফলাফল এই মুহূৰ্তত মঙলদৈৰ আমাৰ সতীৰ্থ
প্ৰবীণ বৰুৱাৰ সৈতে ফোন সংযুক্ত হৈছো প্ৰবীণ আপুনি শুনা পাইছে হয় হয় শুনি আছো ফলাফল কেনেকুৱা কোনে কিমান ভোটত আগবাঢ়ি আছে অগ্ৰগতি কেনেকুৱা সামগ্ৰিকভাৱে দৰং জিলাৰ ইতিমধ্যে 3টাকৈ কেন্দ্ৰত ভোট গণনা চলি আছে হয় সামগ্ৰিকভাৱে দৰঙত ভোট গণনা চলি আছে 3টা কেন্দ্ৰত দৰঙত মুঠ 12খন জিলা পৰিষদ সমষ্টি আছে ইতিমধ্যে দৰঙৰ সংক্ষিপ্ত ফলাফল এনেকুৱা বিজেপি আগবাঢ়ি আছে 5খন দলত লগতে মিত্ৰজোঁট অগপ 2খনত কংগ্ৰেছ এখনত আগবাঢ়ি থকাৰ বিপৰীতে এউডিএফ 2খনত আগবাঢ়ি আছে উল্লেখযোগ্য যে ইতিমধ্যে বিজেপিয়ে 2খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে আমি যদি কওঁ যে দৰং জিলা 3টা সমষ্টিত 3টা কেন্দ্ৰত ভোট গণনা চলি আছে দৰঙৰ সদৰ মংগলদৈ মহাবিদ্যালয়ত চলি আছে ভোট গণনা ইফালে চিপাঝাৰ সমষ্টিত চলি আছে চিপাঝাৰ মহাবিদ্যালয়ত আৰু দলগাঁৱত চলি আছে দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মংগলদৈত চলি থকা ভোট গ্ৰহণ কেন্দ্ৰত ছপাই জিলা পৰিষদৰ অনিতা ৰাজবংশীয়ে আগবাঢ়ি আছে লগতে কংগ্ৰেছ প্ৰতিনিধি জ্যোতিকা নাথ পাছ পৰি আছে লগতে দেওমুনি টেঙাবাৰী জিলা পৰিষদত হেমন্ত ডেকা আগবাঢ়ি থকাৰ বিপৰীতে সুৰেন্দ্ৰ চহৰীয়া পিছ পৰি আছে সামগ্ৰিকভাৱে মহামাৰী জেটপিচিত বৰ্তমান কংগ্ৰেছ প্ৰাৰ্থীগৰাকী আগবাঢ়ি আছে সামগ্ৰিকভাৱে আপুনি দুটা দলৰ কথা উল্লেখ কৰিছে যে অসম গণ পৰিষদৰ 2খন আসনত আগবাঢ়ি থকা বুলি কৈছে জিলা পৰিষদত আৰু বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ 5খন আসনত আগবাঢ়ি আছে 7খন আসন প্ৰায় অগ্ৰগতি লাভ কৰিছে আৰু কংগ্ৰেছ এখন আৰু এউডিএফ 2খন আসনত আগবাঢ়ি থকাৰ কথা উল্লেখ কৰিছে হয় হয় ফলাফলৰ গেপিং কিমান ডিফাৰেন্সটো কিমান আপুনি থকা মংগলদৈত যি এতিয়া ভোট কেন্দ্ৰ চলি আছে তাত এগৰাকী প্ৰাৰ্থীৰ কথা আপুনি উল্লেখ কৰিছে যে অগ্ৰগতি লাভ কৰি আছে ডিফাৰেন্স কেনেকুৱা ফলাফল আমি কিমান সময়ৰ পিছত আমি স্পষ্ট হ'ব পাৰিম ৰাইজে যে বিজয় আৰু 3 ঘণ্টামান সময় লাগিব যেহেতুকে ভোট বহুত বেছি কিন্তু গেপিং বহুত বেছি হৈ আছে ইয়াতে কন্টেষ্ট তীব্ৰ কন্টেষ্ট বোলা হেনকুৱা একো নাই ভোটৰ গেপিং বহুত কিন্তু ফলাফল পাবৰ কাৰণে আৰু 3 ঘণ্টা 2 ঘণ্টা সময়ৰ বেছি লাগিব ওয়াৰ্ড মেম্বাৰৰ ফলাফল আহিছে নেকি মংগলদৈ ওয়াৰ্ড মেম্বাৰৰ ফলাফল আহিছে ওয়াৰ্ড মেম্বাৰ বিলাক যেহেতুকে দলীয় প্ৰতীকত এবাৰ ইলেকশ্যন হোৱা নাই ওয়াৰ্ড মেম্বাৰ বিলাক ওয়াৰ্ড মেম্বাৰ প্ৰায় বিলাক পঞ্চায়তে ওয়াৰ্ড মেম্বাৰৰ সামগ্ৰিক ফলাফল ওলাই গৈছে নিশ্চয়কৈ এইখিনিতে ক'ব লাগিব যে এপি মেম্বাৰৰ 2টা ওলাব আৰম্ভ কৰিছে এপি মেম্বাৰ বিজেপিৰ দলৰ বেছি সংখ্যক এপি মেম্বাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে নিশ্চয়কৈ নতুন পদ্ধতিত এইবাৰ যি পঞ্চায়ত নিৰ্বাচন হৈছিল আৰু নিৰ্বাচনৰ আজি ফলাফল আজি পৰীক্ষা আৰু এই পৰীক্ষাৰ ফলাফল ইতিমধ্যে ডিবি নিউজৰ দৰ্শকসকলে দেখি আছে মংগলদৈৰ পৰা আপুনি সংযুক্ত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী পৰ্যায়ত আকৌ আমি সংযুক্ত হ'ম আৰু জানিবলৈ চেষ্টা কৰিম যে কোনে কিমান ভোটত অগ্ৰগতি লাভ কৰিছে বা ফলাফল কোন দিশে সামগ্ৰিকভাৱে আমি শিৱসাগৰ জিলাৰ সৈতে সংযুক্ত হৈ গম পালোঁ যে শিৱসাগৰ জিলাত কংগ্ৰেছ পিছ পৰি আছে বিজেপিৰ অগ্ৰগতি লাভ কৰিছে আনহাতে যোৰহাট জিলাৰ পৰা আমাক সতীৰ্থ জনাইছে যে যোৰহাটতো বৰ্তমান বিজেপিৰ অগ্ৰগতি লাভ কৰিছে কিন্তু কংগ্ৰেছ যোৰহাটত কৰবাত নহয় কৰবাত পিছ পৰি আছে আনহাতে আমি দৰং জিলাত সংযুক্ত হলোঁ দৰং জিলাত গম পোৱা গ'ল বিজেপি আৰু অসম গণ পৰিষদ মিত্ৰজোঁটৰ অগ্ৰগতি এউডিএফৰ অগ্ৰগতি দেখা পোৱা গৈছে কিছু স্থানত গতিকে কিছু সময় ৰ'ব লাগিব আৰু কিছু সময়ৰ পিছত ফলাফল A to Z আপোনালোকক ডিবি নিউজৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম আমাৰ সতীৰ্থসকলো সক্ৰিয় হৈ আছে কিছু সমষ্টিলৈকে আকৌ যাম আমি কিছু সময়ৰ পিছত আকৌ আহিম ডিবি নিউজত চাই থাকক ফলাফলৰ আপডেট আপোনালোকে পাব বিদায় লৈছোঁ অধিক বাবতৰ বাবে চাই থাকক একমাত্ৰ ডিবি নিউজ